জেৰুৱা বৈ আছোঁ। জেৰুৱা বৈ থাকোঁতেই ভাবিলোঁ আপোনালোকৰ মাজলৈ এটা ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াওঁ। আপোনালোকে জেৰুৱা বব জানেনে? মই কিন্তু চব জানো। মই খেতি কৰা ল'ৰা, মোৰ ঘৰ পাহাৰৰ কিনাৰত। আপোনালোকে দেখাই দিছোঁ দেই, সেইখন চাই লওক, পাহাৰ হয়। পাহাৰৰ কিনাৰত মোৰ ঘৰ, মই পাহাৰৰ কিনাৰত থাকোঁ আৰু মই খেতি কৰোঁ। জেৰুৱা আপোনালোকে বব জানেনে? আপোনালোকক দেখাই দিম দে জেৰুৱা কেনেকৈ বয়, চাই লওক। এইটো এইফালে পৰিছে, এইটো চাওক, দেখিলে নাই? এইটো এইফালে পৰিছে আৰু এইডাল চাওক, দেখিলে নাই? এতিয়া এইটো এনেকৈ দিব লাগিব, চাওক এনেকৈ এতিয়া এইটো দুটা হৈছে নাই? এইটো চাওক, এই দুটা হৈছে নাই? তাৰপিছত এইটো দুটা আছিলে, এইটো এইফালে পেলাব লাগিব, এইটো চাওক, এইটো এইফালে পেলাব লাগিব, এইটো এইফালে দিব লাগিব। তাৰপিছত আকৌ এই দুটা এনেকৈ দিব লাগিব, আকৌ এই দুটা এইফালে দিব লাগিব দেই, আকৌ দুটা এইফালে দিব লাগিব। মই আপোনালোকক এতিয়া জেৰুৱা কেনেকৈ বয়, আপোনালোকক জেৰুৱা বোৱাটো অলপ দেখাম, ঠিক আছে? আচলতে মই জেৰুৱা লগাই আছোঁ, চাই লওক, দেখিছে? জেৰুৱা হোৱাগৈ নাই আৰু আমাৰ বছে হয় তাত বাঁহ কাটি আছে, হয় তাত ইয়াত বাঁহ কাটি আছে, হাইটো দেখিছে চাগে, সেইটো দেখিছে নাই? এইটো বছে বাঁহ কাটি আছে, মই ইয়াত জেৰুৱা লগাই আছোঁ। উঠনি তাৰমানে গৰু সোমালে, গৰু সোমাই এতিয়া জেৰুৱা ভাঙি দিলে। আচলতে এইখিনি পুৰণা জেৰুৱা আছিলে নাই, এইখন উঠুৱাই দিব লাগিব। আপোনালোকক দেখাই দিছোঁ দেই, পুৰণা জেৰুৱাখন ভাঙি লৈ গুচি গ'ল। এটা গৰু আছে, সেই গৰুটো মানে মানুহে ঘৰে গাঁৱত মানে মেলি দিছে, মানে কিবা অপায় অমংগল দূৰ হ'বৰ কাৰণে ক'লা গৰু এটা মেলি দিছে। আৰু সেই গৰুটোৱে ভয় নকৰে, যিমান হেভি জেৰুৱা নহওক কিয় ভাঙি লৈ যায়। এইখন পুৰণা জেৰুৱাখন চালক, এইখন ভাঙি পিনে সোমাই গ'ল। এতিয়া ভাঙি পিনে সোমাই গ'ল, এতিয়া লৰালৰিকেতো জেৰুৱা দিবই লাগিব, চালক। জেৰুৱা নিদিলেতো নহ'ব, সেইটো কাৰণে এতিয়া জেৰুৱা দিবৰ কাৰণে ৰেডি কৰি আছোঁ। মই এতিয়া জেৰুৱা দিয়ে আছোঁ, বৈ আছোঁ। আচলতে এনেকৈ চাৰিহলা এহলা, দুহলা, তিনিহলা, চাৰিহলা, এই চাৰিহলা বৈ থৈ দিলে টেনশ্যন নাই আৰু। এতিয়া মই জেৰুৱাটো বৈ লওঁ আৰু আলুগুটি গুৰি চপাবলৈও আছে, বহুত কাম আছে। মই এতিয়া জেৰুৱা অলপ লগাই লওঁ, জেৰুৱাটো বৈ লওঁ। আপোনালোকে চাই থাকিব জেৰুৱা কেনেকৈ বয় দেই, আপোনালোকক দেখাম এতিয়া মই জেৰুৱা কেনেকৈ বয়। জেৰুৱা বম এতিয়া, আপোনালোকে চাই থাকিব আচলতে জেৰুৱা কেনেকৈ বয়, চাওক। এতিয়া এই দুটা দেখিছে নাই? এই দুটা এইফালে দিব লাগিব, এটা ইফালে পেলাব লাগিব। আপোনালোকে চাই থাকক, এটা ইফালে দিলোঁ, আকৌ এই দুটা এনেকৈ এইফালে আনিব লাগিব, দুটা এইফালে দুটা সিফালে। আকৌ সেই দুটাটো আনিবলৈও জানিব লাগিব কিন্তু দেই, এনেকৈ সমান দিলে নহ'ব। নহ'লে সমান দিলে মানে এনেকৈ ঠেল মাৰি দিলে মানে জেৰুৱাখন ফাংকৈ এখাই পৰিব, এইটো জানিব লাগিব। এটা ভিতৰলৈ দিব নহয়, আকৌ সিফালে দিব লাগিব। নহ'লে মানে আপুনি যে সমানে দুটা ডিজাইন সিফালে দুটা ইফালে দুটা দিলে নহ'ব। এনেকৈ দিলে মানে একেবাৰে জেৰুৱাখন দুৰ্বল হয়। দুৰ্বল হ'লে মানে আপোনাৰ সেইখন জেৰুৱা কাম নাই। এনেকৈ ঠেলি গটা মাৰি দিলেই গুচি যাবগৈ। ইফাল দুটা ইফাল দুটা দিব লাগিব, আৰু সিফাল দুটা ইফালে দিলেও এনেকৈ এইটো এৰিব লাগিব এটা এটা, ঠিক আছে? মই এতিয়া জেৰুৱাখন লগাই লৈছোঁ। আলুগুটি গুৰি পুতি আছোঁ, আলুগুটি গুৰি এপুটন দিলোঁ, কিন্তু আৰু এতিয়া 2 নম্বৰ পুটনটো দিবলৈ হৈ গ'ল। চাই লওক, দেখিছে? এতিয়া মই 2 নম্বৰ পুটনটো দিম। আৰু আপোনালোকক কৈ দিব বিচাৰিছোঁ, আলুগুটি কেনেকৈ পুতিব লাগিব এইটো জানিব লাগিব। এনেই আৰু ঘাম পুতি দিলে নহ'ব, পোতা এটা নিয়ম আছে, আৰু সেই নিয়মমতে পুতিব লাগিব। আৰু সেই নিয়মমতে পুতিলেহে আপুনি ভালদৰে আলুগুটি পাব, নহ'লে কিন্তু আপুনি আলুগুটি নাপায়, গছহে পাব। গছ ইমানে বাঢ়ি যাব নহয়, ইয়াত মানুহটো ওখ হৈ দিব। এনেকৈ যদি দাঙি দিয়া যাব নহয়, যেতিয়া ডাঙৰ হ'ব ন, এনেকৈ দাঙি দিলে মানে একদম মানুহটো ওখ হৈ যাব, ফুল ফুলিব, গুটি পৰ্যন্ত লাগে, আৰু সেই গুটিটো খায়ো। তো এতিয়া 1 নম্বৰ পুটনটো দিলোঁ, এতিয়া 2 নম্বৰ পুটনটো আপোনালোকক দি দেখাম দেই, চাওক। এইটো ওখ দেখিছে নহয়, সেইটো ওখ দেখিছে নহয় ন? এইটো অলপ হেৰি কৰিব লাগিব। আৰু এইটো চাওক, এইটো পম বুলি কয়, দেখিছে নাই? আলুগুটি লাগে, এই মালডালত আলুগুটি লাগে, এইডালত দেখিলে নাই? এইডালত আলুগুটি লাগে, আৰু এইডাল ঢাকি গৈ থাকিব লাগিব। এইডাল মানে এনেকৈ বাঢ়ি ওলালে আহি থাকিব ন, এইডাল ঢাকি গৈ থাকিব লাগিব। আপুনি যদি এইডাল ঢাকি নাযায়, এইডাল বা এনেকৈ ওপৰলৈ গুচি যায়, এইটো গছ বনি যাবগৈ। এইটো গছ যদি বনি যায় নহয়, তেতিয়া আপোনাৰ কাম নাই আৰু, ইয়াত আলুগুটি নালাগে, গম পাইছে? এই বস্তুটো পুতি গৈ থাকিব লাগিব, চাওক। এতিয়া মই গুৰিটো পুতিম দে, এইটো অলপ পুতি গৈ থাকিব লাগিব। এতিয়া মই গুৰিটো পুতি লওঁ, আপোনালোকে চাই থাকক মই কেনেকৈ গুৰিটো পুতিম, ঠিক আছে? আপোনালোকে চাওক, এনেদৰে গুৰি পুতিব লাগিব। এইটো দেখিছে নাই? এইটো এনেকৈ মাৰিব লাগিব, অলপ মাৰিব লাগিব। এইটো এনেকৈ অলপ মাৰিব লাগিব, ঠিক আছে? এইটো এনেকৈ অলপ মাৰিব লাগিব।
একেশ্বৰত কিন্তু গুড়ি পুতি দিলে নহ'ব দেই, মই কৈছোঁ আপোনালোকক একেশ্বৰত গুড়ি পুতি দিলে নহ'ব। একেশ্বৰত গুড়ি পুতি দিলে আপোনাৰ আলুগুটি আপুনি নাপাব, গছহে পাব। ঠিক আছে, স্পেচিয়েলকৈ পুতি দিছোঁ, এনেকৈ পুতিব লাগিব। মই এতিয়া আলুগুটিটো পুতি লওঁ। এতিয়া আপোনালোকে চাওক, এইটো চাইডটো অলপ চপালোঁ আৰু এইটো চাইডটো অলপ চপালোঁ, দেখিলে নাই? দেখিলে? আৰু গোটেই আলুগুটিখিনি তেনেকৈ চপাব লাগিব। এইফালে অলপ দিব লাগিব, এইফালৰ পৰা অলপ জাপিব লাগিব, আকৌ এইফালে অলপ দিব লাগিব, এইফালে অলপ জাপিব লাগিব। একেচতে গোটেইখিনি পুতি দিলে নহ'ব, কাম নহ'ব, গছটোহে হ'ব। ঠিক আছে, তো এনেকৈ আলুগুটি পুতে। আচলতে মোক আৰু বহুত কেইজনে সুধি আছে দেই, দাদা বাম খেতি কৰিলে মানে কি খেতি কৰিব লাগিব, কি খেতি কৰিলে মানে বেছি পইচা পাম। যোৱাকালিও এটা মই ভিডিঅ' বনাইছিলোঁ বাৰু, কিন্তু হ'লেও মোক সুধি থাকে দেই, কি খেতি কৰিব লাগিব, কি খেতি কৰিলে বেছি পইচা পাম। মই আপোনালোকক কৈ দিছোঁ দেই, মই 3টা খেতি কৰিবৰ কাৰণে মই ক'ম। আচলতে সেই 3টা খেতি কৰিলে মানে আপোনালোকৰ লোকচান নহয়, আপোনালোকৰ মূল মেকআপ হ'ব। মূল মেকআপেই কিয়, মানে আমাৰ প্ৰফিটত থাকিবই সেই 3টা যদি খেতি কৰে। আৰু সেই 3টা মই এইটো কাৰণে খেতি কৰোঁ, আচলতে মই সেই 3টা খেতি কৰি বহুত ভাল পাওঁ আৰু পইচা পাওঁৱেই। 1 নম্বৰতে ক'ম মই আপোনালোকক খেতি কৰিবলৈ। ঠিক আছে, আলুগুটি। 1 নম্বৰতে মই আপোনালোকক আলুগুটি খেতি কৰিবলৈ ক'ম। আলুগুটিটো কি হ'ল আপোনালোকে গম পাইছেনে? আলুগুটি খেতিটো ধান খেতি লগত। আলুগুটি নহ'লে নহয় মানুহৰ, দাইলতো আলুগুটি লাগিব, মাংসতো আলুগুটি লাগিব, যিহতে নহওক আলুগুটি লাগিবই। আলুগুটি নহ'লে মানে মানুহ ভাত খাব নোৱাৰে। শাকৰ ৰজা আলু বুলি কৈছে, আলুগুটি লাগিবই। আৰু আলুগুটি বিকি যাবই, আলুগুটি বিকি নোযোৱাকৈ নাথাকে। এইখিনি বাৰু হেৰি অসমীয়া আলুগুটি, বম্বাই আলুগুটি নহয় বাৰু, এই বৰ ডাঙৰ ডাঙৰ ডবল চুট নহয়, এইখিনি অসমীয়া আলুগুটি। কিন্তু অসমীয়া আলুগুটিটো দামটো বহুত, ইয়াৰ খেতিটো অলপ কমকৈ কৰে মানুহে, ইয়াৰ দামটো বহুত। ঠিক আছে, ইয়াৰ ৰেটটো বহুত, কিন্তু আমি বহুত কৰোঁ। এতিয়াতো অলপ কমিছে, আগতে 5 বিঘা 6 বিঘা 7 বিঘা দুপুৰা তেনেকৈ কৰোঁ। ঘৰত আলুগুটিত থ'বৰ কাৰণে জেগা নোহোৱা হৈ যায়, একদম ঠাক ঠাক লাগি থাকে। মই কৈছিলোঁ আপোনালোকক, একে বছৰতে এখন কোপেটা লৈছিলোঁ আলুগুটি খেতি কৰি, কিন্তু আৰু সেই কোপেটাখন ভিডিঅ' বনাই দেখুওৱাৰ কাৰণে দুজন মানে মোক হাঁহিছে। একো নাই, হাঁহক বাৰু, টেনশ্যন নাই। কিন্তু মই আলুগুটি খেতি কৰি একে বছৰতে এখন কোপেটা লৈছিলোঁ, চাওক। আৰু এই অসমীয়া আলুগুটিটো যোনটো সৰু সৰু আলুগুটি দেই, এইটো বিয়া সবাহ বা এনেকৈ কিবা নাম চাম পাতিলে মানে সেই আলুগুটিটো পাপৰ লগত দিয়ে। ঠিক আছে, আৰু সেই ৰেটটো কিমান জানে আপুনি সেই সৰু সৰুটো। কিন্তু ইয়াৰ অসমীয়া আলুগুটিটো যোনটো ন, ডাঙৰ ডাঙৰ যে আলু ওলাই যেন, সেই ডাঙৰ আলুটোতকৈ সৰুটো বেছি ৰেট হ'ব। এইটো 100 টকা 120 টকা ছিজনত হৈ পৰে। যদিহে আপুনি যদি 1 কেজিত যদি 100 টকা ধৰিছোঁ মই, 100 টকা যদি হয়, 1 কুইণ্টেলত কিমান? 10,000 টকা। 10,000 টকা আপুনি যদি 10 কুইণ্টেল উলিয়াব পাৰে, 10 দেখোন কিমান? 1 লাখ টকা, হয় নহয় কওক? সেইটো কাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ, অসমীয়া আলুগুটি মানে আলুগুটি কৰক। বম্বাই আলুগুটি কৰিলেও কৰিব পাৰে, কিন্তু অসমীয়া আলুগুটি মই কৰি থাকোঁ যেন, অসমীয়া আলুগুটিটো বহুত পইচা পায়। ঠিক আছে, তো এইটো 1 নম্বৰ খেতি হৈ গ'ল। আৰু আপোনালোকে কৰক ৰঙালাও খেতি। ঠিক আছে, মই ৰঙালাও ইয়াত লগাই থৈছোঁ বাৰু। ৰঙালাও কেইবাদিনমান লগাইছিলোঁ, আপোনালোকক ডাইৰেক্ট লোকেশ্যনত দেখাওঁগৈ, আপোনালোকে বিশ্বাস নকৰিবতো। ৰঙালাও বিকি খতম এতিয়া আমাৰ, এতিয়া আকৌ নতুনকৈ লগাম। এতিয়া ৰঙালাও বিকি খতম, ইয়াত লগাইছিলোঁ, ৰঙালাও বিকি খতম। মই কথাখিনি কৈ গৈ আছোঁ দেই। 1 নম্বৰতে আলুগুটি খেতি লগাবলৈ ক'লোঁ আপোনালোকক। 2 নম্বৰতে মই ৰঙালাও আপুনি এনেই পইচা পাব। আপুনি ৰঙালাও যদি খেতি কৰে নহয়, আপুনি এনেই পইচা পাব বুলি, এনেই পইচা পাব। আপুনি এনেকুৱা পথাৰ লৈ ল'ব, খালি ওখ ল'ব দেই, অলপ বালিচুহীয়া হ'লে ভাল হয়, ওখ ল'ব। ডাঙৰ ট্ৰেক্টৰ 1 চাহ হাল বাই দিব, ঠিক আছে, ডাঙৰ ট্ৰেক্টৰ হালটো বাই মাটিটো অলপ শুকাবলৈ দিব। মাটিটো শুকাব নিদিলে মানে গেছ হ'ব, গেছ হ'লে মানে পুলিসমূহ মৰি থাকিব দেই। এই আপোনালোকক দেখাইছোঁ চালক, ইয়াত ৰঙালাও দিছিল চালক, ৰঙালাও বিক্ৰী কৰি খতম হৈ গ'ল, দেখিলে নাই? ইয়াত দেখি আছে নাই? আপোনালোকক দেখাইছোঁ দেই চালক, ৰঙালাও মোৰ এতিয়া বিক্ৰী খতম। ইয়াত লগাইছিলোঁ মানে বাৰী, ইয়াত তামোল বুলি লগাই থৈছে না, তামোলৰ মাজে মাজে দিছিলোঁ মই, ৰঙালাও বিক্ৰী খতম। এতিয়া মই কৈ আছোঁ, আপোনালোকে হালটো বাই দিব ট্ৰেক্টৰে, মাটিটো শুকাবলৈ দিব। শুকোৱাৰ পাছত আপোনালোকে সৰু ট্ৰেক্টৰ একচুৱেলি লগাব পাৰে, নলগাব পাৰে। ঠিক আছে, আপুনি এইটো কোৰে পাতি মাৰি দিয়ক, দীঘল লাইনকৈ পাতি মাৰি দিয়ক, আৰু পাতি মাৰি আপুনি তাত গোবৰ দিয়ক। ঠিক আছে,
সাৰ চাৰো দিব পাৰে, কিন্তু গোবৰ দিয়ক, গোবৰ সৰহকৈ দিব দেই। গোবৰটো দিলে মানে মাটিৰ যোনটো উৰ্বৰা শক্তি, সেই উৰ্বৰা শক্তিটো অলপ বঢ়াই দিয়ে। গোবৰটো দিব, ঠিক আছে। গোবৰটো দিব, গোবৰটো দি আপুনি গুটি দি দিব। গুটি দি যেতিয়া আপোনাৰ ৰঙালাও গুটিটো ওলাব নহয়, কলো নাই, ৰক্ষা নাই, আপুনি টাইমমতে চাহী দৰৱ অলপ দিব। তাৰপিছত ৰঙা ৰঙা পাতটো প্ৰয়োজন নাই, চাহী দৰৱ আৰু জোনাকী পৰুৱা লাগে, সেই জোনাকী পৰুৱাৰ কাৰণে দৰৱ অলপ দিব। তাৰপিছত আপোনাৰ আহি গ'ল, লাইনত আহি গ'ল। আপুনি ৰঙালাওত এনেই পইচা পাব। এটা এপিছৰ ৰঙালাওত 50 টকা 60 টকা এপিছত, আৰু কেজি 15 টকা 16 টকা 20 টকা 25 টকালৈকে হৈ যায়। চিন্তা কৰক এটা ৰঙালাওত কেজি হ'ব, চিন্তা কৰক। সেইকাৰণে মই আপোনালোকক ক'ব গৈছোঁ 2 নম্বৰ খেতিটো হ'ল ৰঙালাও খেতি কৰক। আৰু 3 নম্বৰ খেতিটো আকৌ হাই ফাই আকৌ, এইটো কিন্তু আপুনি ধনী হৈ যাব। এই 3 নম্বৰ খেতিটো কৰিলে একেবাৰে ধনী হৈ যাব আপুনি। 3 নম্বৰ খেতিটো বিলাহী খেতি কৰক। বিলাহী খেতি কৰিলে মানে আপুনি ধনী হৈ যাব, কিন্তু চিকামে হাত নুগোন্ধাব। খালি প্ৰথম ষ্টাৰ্টিঙতে ধৰি লওক কমকৈ কৰিব, বহুত কৰিলে মানে আপোনালোকৰ যদি খেতিটো বেয়া হৈ যায় ন, আপোনালোকৰ লোকচান হ'ব। বিলাহী খেতি কৰক, বিলাহী খেতি কৰিলে বনি যাব। মই এইটো ক'লোঁ, বিলাহী খেতি লগাই দিয়ক। আপুনি বিলাহী খেতি ট্ৰাকে ওলালেও বিকিবৰ কাৰণে টেনশ্যন নাই, এইটোৱে ক'লোঁ মই। বিলাহী খেতি ট্ৰাকে ওলালেও বিকিবলৈ টেনশ্যন নাই, বিলাহী খেতি লগাওক। বিলাহী খেতি লগাওক, আপুনি একে বছৰত ধনী হৈ যাওক, এইটোৱে ক'লোঁ। 3 নম্বৰ খেতিটো বিলাহী। বাকী আৰু বেলেগ খেতি কৰিবলৈ নকওঁ, মই কওঁ বোলে কৰিব পাৰে, কিন্তু মই আলুগুটি, ৰঙালাও, বিলাহী এইকেইটা খেতি কৰিব কওঁ, ঠিক আছে। আপোনালোকে কৰি চাব পাৰে, মই কিন্তু কৰি আছোঁ। এয়া লগাই আছোঁ মই আলুগুটি, ৰঙালাওটো বিকিলোৱে, ৰঙালাও আকৌ লগাম। আৰু বিলাহী দিবৰ কাৰণে ইয়াত জেওৰা দি আছিলোঁ, নৰা কাটি আছোঁ, ঠিক আছে। আপোনালোকক কৈ দিলোঁ, আপোনালোকে এইকেইটা খেতি কৰক, ঠিক আছে। হ'ব দিয়ক, ভিডিঅ'টো ইমানখিনি আছিল। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবচোন, আন 10জনক দেখুৱাব। ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।